স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত পৰস্মিতা গোস্বামী আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ জেই কেলেংকাৰীত অভিযুক্ত ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে বৰঝাৰ বিমানবন্দৰৰ পৰা নিশা গ্ৰেপ্তাৰ কৰা হৈছে ভাৰ্গৱ ডেকাক নিশা আজাৰা থানাত মাৰাথান জেৰা ভাৰ্গৱ ডেকাক অসম আৰক্ষীৰ এটা বিশেষ দলে গ্ৰেপ্তাৰ কৰিছে ভাৰ্গৱক জেই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ভাৰ্গৱ ডেকা পলাতক অৱস্থাত আছিল গ্লোবেল এডুৰাইজৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকা এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো আপোনালোকক ভাৰ্গৱ ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে জেই কেলেংকাৰীত অভিযুক্ত ভাৰ্গৱ ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বৰঝাৰ বিমানবন্দৰৰ পৰা নিশা গ্ৰেপ্তাৰ কৰা হৈছে ভাৰ্গৱ ডেকাক আৰু নিশাৰ ভাগত আজাৰা থানাত মাৰাথান জেৰা চলোৱা হল ভাৰ্গৱ ডেকাৰ অসম আৰক্ষীৰ এটা বিশেষ দলে গ্ৰেপ্তাৰ কৰিছে ভাৰ্গৱ ডেকাক জেই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড আছিল ভাৰ্গৱ ডেকা আৰু বিভিন্ন সময়ছোৱাত আৰক্ষীয়ে ইতিমধ্যে ভাৰ্গৱ ডেকাক বিচাৰি অভিযান চলাত কৰিছিল আৰু ইতিমধ্যে পলাতক অৱস্থাত আছিল গ্লোবেল এডুৰাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকা আৰু ইতিমধ্যে আজাৰা থানাত নিশাৰ ভাগত জেৰা চলোৱা হয় বহুতো নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে জেই কেলেংকাৰীৰ নামত ইতিমধ্যে কিমান সংখ্যক টকা বা কিমান টকা খৰকাইছিল বা কেনে ধৰণৰ এনে টকা লেনদেন চলিছে তাক লৈ এতিয়া উৎকণ্ঠা ৰাইজৰ মাজত আৰু আৰক্ষীয়ে ইতিমধ্যে পূজা অব্যাহত ৰাখিছে নিশাৰ ভাগত ৰখা হৈছে আজাৰা থানাত মাৰাথান জেৰা চলোৱা হয় ভাৰ্গৱ ডেকাক অসম আৰক্ষীৰ এটা বিশেষ দলে গ্ৰেপ্তাৰ কৰিছে ভাৰ্গৱ ডেকাক জেই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ভাৰ্গৱ ডেকা আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে পলাতক হৈ থকা ভাৰ্গৱ ডেকা জেই কেলেংকাৰীৰ মূল অভিযুক্ত ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ নিশাৰ ভাগত গ্লোবেল এডুৰাইট নামৰ যিটো কোম্পানী তাৰ স্বত্বাধিকাৰ ভাৰ্গৱ ডেকাক আজি আমি এয়াৰপৰ্টৰ পৰা এৰেষ্ট কৰিছোঁ তেওঁক আমি ট্ৰেক কৰি ৰাখিছিলোঁ এয়াৰপৰ্টত যিটো পেছেঞ্জাৰ মেনিফেষ্টো সেইখিনি স্ক্ৰুটিনি কৰি থাকোঁতে গম পাইছোঁ যে আজি তেওঁ ইয়াতে আহিব সেইকাৰণে আমাৰ টীম এটা ইতিমধ্যে এয়াৰপৰ্টত আছিলেই সন্ধিয়াৰ পৰা পাহাৰ পাতি আছিলে তেওঁ অহাৰ লগে লগে আমি এয়াৰপৰ্টৰ পৰা তেখেতক এৰেষ্ট কৰিছোঁ আৰু কেনেকুৱা ধৰণৰ তথ্য আৰু আপোনাৰ যিজন পলাতক আছে তেওঁলোকৰ আমাৰ ইতিমধ্যে আপোনাক গম পাইছে আমি SIT এটা কনষ্টিটিউট কৰিছোঁ আমাৰ বিভিন্ন টীমে বিভিন্ন জেগাত আমাৰ কাম কৰি আছে আৰু এতিয়া তেওঁক আমি কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম আৰু এতিয়া প্ৰিলিমিনাৰী সোধপোছ হৈছে এতিয়া আপোনাক বিশেষ তথ্য আমি দিব পৰা অৱস্থাত নাই সবিশেষ আমি আমাৰ পিছত জনাম ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ কৰাৰ পিছত এই ঘটনাই নতুন মূল পাব নেকি কাৰণ ৰঘুবৰালী ধৰা পৰাৰ সম্ভাৱনা আছে আৰক্ষীৰ জালত ভাৰ্গৱ ডেকাক এতিয়া আমি এৰেষ্ট কৰিছোঁহে তেওঁ সোধপোছ কৰাৰ পিছত যি ওলাই যি তথ্য পাওঁ আপোনালোকৰ সবিশেষ জনাম তাকে কৈছোঁ আমাৰ SIT এটা ফৰ্ম কৰা হৈছে SIT বিভিন্ন টীম বনাই দিছোঁ বিভিন্ন টীমে বিভিন্ন জেগাত তেনেকুৱা কামবিলাক কৰি আছে আমি ইতিমধ্যে বিভিন্ন জেগাত চাৰ্চ কৰা হৈছে কাপোৰৰ ঘৰো চাৰ্চ কৰা হৈছে আমি কিছু নথিপত্ৰ জব্দ কৰিছোঁ সেইখিনি আমি পৰীক্ষা কৰিম আৰু সেইমতে আমি কেছ গোটেই বস্তুটো এতিয়া ভাৰ্গৱ ডেকাৰ ইণ্টাৰগেশ্যনৰ পিছত আমি এতিয়া যিখিনি বস্তু পাই গৈ থাকিম আপোনাক তেনেকৈ জনাই দিম আৰু এয়া আছিল আৰক্ষীৰ ভাষ্য আৰু ইতিমধ্যে আমি জনাইছোঁ যে ভাৰ্গৱ ডেকা জেই কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড আৰু সমগ্ৰ এই জেই কেলেংকাৰীৰ লগত কোন কোন জড়িত হৈ আছিল বা কেনেধৰণৰ প্ৰাৰ্থীৰ পৰা টকা তেওঁলোকে লৈছিল তেনেধৰণে খবৰ পোহৰলৈ আহিব ভাৰ্গৱ ডেকাক আটক কৰাৰ পিছতে এতিয়া আজাৰা থানাত তেওঁক ৰখা হ'ল নিশাৰ ভাগত জেৰা চলোৱা হৈছে আৰু আজিৰ তেওঁক আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে ভাৰ্গৱ ডেকাৰ সন্দৰ্ভত শেহতীয়া খবৰ অব্যাহত থাকিব তাৰ পূৰ্বে আহিছো অন্যান্য খবৰৰ মাজলৈ আনে গুৰুত্বপূৰ্ণ প্ৰসংগ এইবাৰ কোভিড সৃষ্টি পৰিস্থিতিৰ মাজতে আজিৰ পৰা ৰাজ্যত খুলিব বিদ্যালয়সমূহ কোভিড প্ৰটকল মানি ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ হ'ব পাঠদান 8 মাহৰ অন্তত আজি খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধ থাকিব প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান কোভিড প্ৰটকল মানি বিদ্যালয় খুলিবলৈ সাজু হৈছে কৰ্তৃপক্ষ ষষ্ঠ অষ্টম দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোম বুধ আৰু শুকুৰবাৰে হ'ব সপ্তম নৱম একাদশৰ পাঠদান হ'ব মঙ্গল বৃহস্পতি আৰু শনিবাৰে 15 দিনৰ অন্তত মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাৰ কোভিড টেষ্ট বাধ্যতামূলক প্ৰতি দেওবাৰে বিদ্যালয় চেনিটাইজ কৰাটো বাধ্যতামূলক শিক্ষাৰ্থীৰ সামাজিক ব্যৱধান নিশ্চিত কৰিব লাগিব কৰ্তৃপক্ষই ইতিমধ্যে চেনিটাইজ কৰি বীজাণুমুক্ত কৰিছে শ্ৰেণীকোঠাসমূহ বিদ্যালয় খোলাক লৈ উদ্বিগ্ন হৈ পৰিছে এতিয়া একাংশ শিক্ষাৰ্থীৰ লগতে অভিভাৱক পুনৰবাৰ জনাইছো যে দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খোল খাব
আৰু ষষ্ঠ শ্ৰেণীৰ পৰা পাঠদানসমূহ আৰম্ভ হ'ব ইতিমধ্যে আমি জনাইছো যে চেনিটাইজ কৰা হৈছে প্ৰতিটো শ্ৰেণী কোঠাৰ প্ৰতিখন বিদ্যালয় 8 মাহৰ অন্তত আজি ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোল খাব বন্ধ থাকিব প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান অৰ্থাৎ প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ আহিব নালাগে কিন্তু ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান চলিব আজিৰে পৰা কোভিড প্ৰটকল মানি বিদ্যালয় খুলিবলৈ ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষসমূহ সাজু হৈ পৰিছে ষষ্ঠ অষ্টম দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোম বুধ আৰু শুকুৰবাৰে হ'ব লগতে সপ্তম নৱম একাদশৰ পাঠদানসমূহ হ'ব মঙ্গল বৃহস্পতি আৰু শনিবাৰে গতিকে সপ্তাহৰ 3টা দিন এনেদৰে প্ৰতিটো শ্ৰেণীৰ বাবে ধাৰ্য কৰি দিয়া হৈছে 3টা দিন 15 দিনৰ অন্তত মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়িকাৰ কোভিড টেষ্ট বাধ্যতামূলক কৰা হৈছে 15টা দিনৰ অন্তত তেওঁলোকে কোভিড টেষ্ট কৰিব লাগিব আৰু প্ৰতিটো দেওবাৰে বিদ্যালয়সমূহ চেনিটাইজ কৰাটো বাধ্যতামূলক হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে লগতে শিক্ষাৰ্থীৰ সামাজিক ব্যৱধান নিশ্চিত কৰিব লাগিব কৰ্তৃপক্ষ শিক্ষাৰ্থীসকলৰ মাজত যাতে দূৰত্ব বৰ্তাই ৰাখিব বৰ্তি থাকে তাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই তাত নিশ্চিতি প্ৰদান কৰিব লাগিব ইতিমধ্যে চেনিটাইজ কৰা হৈছে শ্ৰেণী কোঠাসমূহ বীজাণুমুক্ত কৰা হৈছে বিদ্যালয় খোলাক লৈ কিন্তু একাংশ অভিভাৱক আৰু লগতে শিক্ষাৰ্থী এতিয়া উদ্বিগ্ন হৈ পৰিছে দীৰ্ঘদিন ধৰি বন্ধৰ অন্তত 8টা মাহৰ অন্তত আজিৰ পৰা বিদ্যালয়সমূহ খোল খাব লগতে আমি জনাইছো যে সপ্তাহৰ 3টা দিন বিদ্যালয়সমূহ শ্ৰেণী কোঠাসমূহ ইতিমধ্যে প্ৰতিটো শ্ৰেণীৰ বাবে ভাগ কৰি দিয়া হৈছে বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ 8টা মাহৰ অন্তত আজি খোল খাব শিক্ষানুষ্ঠানসমূহ কিন্তু প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব কোভিড প্ৰটকল মানিব লাগিব সকলোৱে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কোভিড প্ৰটকল মানি চলিব লাগিব লগতে আমি জনাও যে ব্যৱধান যি থাকিব সেয়া ব্যৱধান বৰ্তাই ৰাখিব লাগিব বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ ভিতৰত আৰু সেই ব্যৱধান নিশ্চিত কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিটো দেওবাৰে শ্ৰেণী কোঠাসমূহ চেনিটাইজ কৰিব লাগিব আৰু প্ৰতি 15 দিনৰ অন্তত ৰান্ধনি আৰু সহায়িকাৰ কোভিড টেষ্ট কৰাটো বাধ্যতামূলক হিচাপে চৰকাৰে ধাৰ্য কৰি দিছে আৰু ইতিমধ্যে আমি জনাইছো যে ষষ্ঠ অষ্টম দশম আৰু দ্বাদশৰ পাঠদান সোম বুধ আৰু শুকুৰবাৰে হ'ব সপ্তম নৱম একাদশৰ পাঠদান হ'ব মঙ্গল বৃহস্পতি আৰু শনিবাৰে 15টা দিনৰ অন্তত মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাৰ কোভিড টেষ্ট কৰা হ'ব সেয়া বাধ্যতামূলক হ'ব আৰু প্ৰতিটো দেওবাৰে বিদ্যালয় চেনিটাইজ কৰাটো বাধ্যতামূলক কৰা হৈছে দীৰ্ঘদিন ধৰি ইতিমধ্যে যেটো অনলাইন ক্লাছ চলি আছিল কিন্তু সকলো শ্ৰেণীৰ লোকসকলৰ বাবে সেয়া আসলতে গ্ৰহণযোগ্য নাছিল বা তেওঁলোকে সামৰ্থ্য নাছিল যে সকলোৱে অনলাইন ক্লাছ কৰিব পাৰিব আৰু দীৰ্ঘদিন ধৰি দেখিবলৈ পোৱা গৈছে যে বিদ্যালয়সমূহত বন্ধ থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদানতো ব্যাঘাত জন্মিছিল অৱশেষত 8টা মাহৰ বিৰতিৰ অন্তত আজিৰ পৰা বিদ্যালয়সমূহ খোল খাব ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ'ব পাঠদান পৰৱৰ্তী খবৰ নগাঁৱৰ খবৰ এবাৰ নগাঁৱত ড্ৰাগছ আসক্ত যুৱকৰ সন্ত্ৰাস ড্ৰাগছ আসক্ত যুৱকে চোকা অস্ত্ৰেৰে ফুটালে ই-ৰিক্সা চালকৰ চকু ই-ৰিক্সাৰ বেটাৰী চুৰি কৰিবলৈ আহিছিল ড্ৰাগছ আসক্ত যুৱক আৰিফ আলী চুৰি কাৰ্যত বাধা প্ৰদানৰ সময়তে ই-ৰিক্সা চালকক আক্ৰমণ চলাই আৰিফ আলীয়ে গুৰুতৰভাৱে আহত অজিত মণ্ডলক জিএমচিএইচত ভৰ্তি কৰা হৈছে ঘটনাৰ পিছতে অভিযুক্ত আৰিফ আলীক কৰায়ত্ব কৰি আৰক্ষী গতালে ৰাইজে নগাঁৱৰ কাঠমিলত সংঘটিত হৈছে ঘটনাটি পুনৰবাৰ জনাইছো যে ড্ৰাগছ আসক্ত যুৱকৰ ত্ৰাস নগাঁৱত এনেদৰে নিশাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱত ড্ৰাগছ আসক্ত যুৱকে চোকা অস্ত্ৰেৰে ফুটালে ই-ৰিক্সা চালকৰ চকু ই-ৰিক্সাৰ বেটাৰী চুৰি কৰিবলৈ আহিছিল ড্ৰাগছ আসক্ত যুৱক আৰিফ আলী আৰু সেই কাৰ্যত বাধা দিবলৈ যোৱাৰ সময়তে ই-ৰিক্সা চালকক আক্ৰমণ কৰে আৰিফ আলীয়ে আৰু ইতিমধ্যে গুৰুতৰভাৱে আহত অজিত মণ্ডলক যি ই-ৰিক্সাৰ স্বত্বাধিকাৰী আছিল ই-ৰিক্সাৰ চালকক ইতিমধ্যেই চকু ফুটুৱাই দিয়া হয় অজিত মণ্ডল তেওঁক ইতিমধ্যে জিএমচিএইচত ভৰ্তি কৰা হৈছে ঘটনাৰ পিছতে অভিযুক্ত আৰিফ আলীক কৰায়ত্ব কৰি আৰক্ষীক গতাইছে ৰাইজে চকু ওলাই দিছে তাৰমানে আপোনাৰ ল'ৰাটোৱে 1 নম্বৰ কথাত মানে টমটমৰ বেটাৰী চুৰ কৰিছিলে আজি পৰা 4-5 দিনমান আগত চুৰ কৰাৰ পিছত তাৰপিছত আপোনাৰ আজি ল'ৰাটোক লগ পাওঁতে আৰু এজন ইয়াৰ লগত আৰু এটা ল'ৰা জড়িত আছে সেই ল'ৰাটো ক'ৰবাত পলাই আছে হাফলঙৰ ক'ৰবাত গৈ পেলাই পলাই আছে আজি এই ল'ৰাটোক মানে এখেতে পোৱাৰ লগে লগে মানে হুটপুচ কৰোঁতে ই গৈ পেলাই মাৰিয়ে দিলে মাৰোঁতে মানে চকু উলিয়াই দিলে দেখিছে আপোনালোকে দেখিছে কেনেকুৱা বেয়াকৈ মাৰিছে মিলনপুৰ দলঙৰ পৰা অকণমান মানে এই খাগৰজান দলংটো যে আছে যে দলঙৰ পৰা এনেকৈ মিলনপুৰৰ ফালে যাওঁতে এইখিনিতে হয় এখেতৰ নাম অজিত মণ্ডল মিলনপুৰ তাৰ নাম কিবা আৰিফ ইছলাম নে কিবা লিখে আৰু আৰিফ বুলি জানো আৰু
বজাৰত জুই ফণীভূষণ আছে শুই যোগান মন্ত্ৰীৰ বিৰুদ্ধে এই শ্লোগানেৰে পাঠশালাত আছুৰ উত্তাল প্ৰতিবাদ মহিলা পৰিষদৰ সভাত ভাগ ল'বলৈ অহা যোগান মন্ত্ৰীক ঘেৰাও প্ৰতিবাদী আছু কৰ্মীৰ ডিচেম্বৰতে মূল্য নিয়ন্ত্ৰণলৈ আহিব বুলি আশ্বাস ফণীভূষণ চৌধুৰীৰ বজাৰত জুই যোগান মন্ত্ৰী আছে শুই থকা মন্ত্ৰীক জগোৱাৰ চেষ্টা ঘৰৰ পৰা ওলাল মন্ত্ৰী ফণী পাতত লাগিল শনি আছুৱে লগালে পাতত বিঘিনি পাঠশালাৰ দৃশ্য এয়া অকপৰ মহিলা পৰিষদৰ কাৰ্যসূচীত ভাগ ল'বলৈ ৰাওনা হৈছিল যোগান মন্ত্ৰীগৰাকী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেতকুট কৰা মন্ত্ৰীগৰাকীক দায়িত্বৰ প্ৰতি সচেতন কৰিবলৈ এইদৰেই আছুৱে ল'লে ঘেৰাও কাৰ্যসূচী যে বজাৰত বস্তুৰ জুই চাই দাম তেনেস্থলত আমাৰ অসম চৰকাৰ আৰু যোগান বিভাগ চূড়ান্তৰূপে ব্যৰ্থ তাৰ প্ৰতিবাদত আজি আমি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই পাঠশালাৰ মাজমজিয়াত আমি মন্ত্ৰী ফণীভূষণ চৌধুৰী আমি ঘেৰাও কৰোঁ আৰু লগতে তেখেতক আমি সকীয়াই দিওঁ যে এই যি বস্তুৰ জুই চাই দাম অতি শীঘ্ৰে কম কৰক তাৰ বাবে আমি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই আমি তেখেতক ঘেৰাও কৰি আমি আজি কাৰ্যসূচী ৰূপায়ণ কৰোঁ পিছে মূল্যবৃদ্ধিৰ প্ৰতিবাদত অভ্যস্ত হৈ অহা মন্ত্ৰী ফণীভূষণক প্ৰতিবাদে কি জ্বলাব নাও বুৰিলেও ডিঙৰ পৰা ননমা মন্ত্ৰী ফণীভূষণ গাড়ীৰ পৰাও নানামিলে আছুৰ প্ৰতিবাদ তল পেলাবলৈ সমৰ্থকে দিলে অগপ জিন্দাবাদ ধ্বনি এনেকৈ জিন্দাবাদ ধ্বনিৰ মাজেৰে মন্ত্ৰীগৰাকী আহি পালে সভাস্থলী পিছে মিটিঙৰ পিছত মন্ত্ৰীয়ে ক'লে ডিচেম্বৰ মাহতহে মূল্য নিয়ন্ত্ৰণলৈ আহিব অৰ্থাৎ গোটেই নৱেম্বৰ মাহটো ৰাজ্যবাসীয়ে বজাৰৰ জুইত জ্বলিবলৈ সাজু থাকিব লাগিব আলু পিঁয়াজৰ মূল্যবৃদ্ধি হৈছে সেইটো আমিও মানিছোঁ আৰু আমি চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছোঁ এতিয়া যেতিয়া নাছিকত বা ইন্দোৰত বা ৰাজস্থানত যেতিয়া মূল্যবৃদ্ধি হ'ব তেতিয়া ডেফিনেটলি আমাৰ ইয়াতো মূল্যবৃদ্ধি হ'ব নাই নাই ৰাইজে স্বাভাৱিক মই ভাবোঁ ডিচেম্বৰৰ পিছত পৰিস্থিতি স্বাভাৱিক হ'ব পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰ নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ বাতৰি লৈছোঁ এটি চমু বিৰতি মানে জানেনে মাইথান ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড আগবঢ়াইছে আনমোল মাৰি গ্লাছ সলনি কৰক জীৱনৰ সোৱাদ বাতৰিৰ মাজলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ ৰাজনীতি কৰি আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱৰ আদৰ্শৰে স্থাপিত কলাক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ পৰিচয় থাকিলে বাঙালীৰ কিয় নাথাকিব বুলি প্ৰশ্ন কংগ্ৰেছ বিধায়ক কমলাক্ষ দেৱপুৰকাস্থৰ অসমৰ মুঠ জনসংখ্যাৰ 33% বাঙালী থকাৰ পিছতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঙালীক অৱহেলা কৰি আহিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে আজিৰ দিনত মন্ত্ৰী হিমন্ত বিশ্বৰ গ্ৰহণযোগ্যতা নাই বুলি মন্তব্য কৰি অসমৰ সকলো সিন্ডিকেট ৰাজ লুণ্ঠন ৰাজৰ বাবে হিমন্ত বিশ্ব শৰ্মা দায়ী বুলি অভিযোগ কৰে কমলাক্ষ দেৱপুৰকাস্থই হিমন্ত বিশ্ব শৰ্মাক এগৰাকী বাঙালী বিদেশী লোক আখ্যা দিয়াই বিধায়কগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলেহে শ্বেৰৱান আলী গ্ৰেপ্তাৰ কৰিব নেকি বুলি প্রশ্ন কমলাক্ষ দেৱপুৰকাস্থ শুধু বৈষ্ণব ধর্মের প্রচারক ছিলেন না উনি সমাজ সংস্কারক ছিলেন বিশেষ করে সাহিত্য সংস্কৃতির একজন পথ প্রদর্শক ছিলেন অতএব আমার কথা যে এই মহাপুরুষকে ধর্মীয় গণ্ডির মধ্যে আবদ্ধ করে রাখাটা ঠিক হয় আমি মনে করি এতে এই মহাপুরুষের যে অবাধ বিস্তার ছিল বৃহত্তর আসাম গড়ার একটা স্বপ্ন ছিল এতে
এই মহাপুরুষের অপমান হয়েছে। আজকের দিনে মহাপুরুষ শঙ্করদেব জীবিত থাকলে উনি হয়তোবা অনেক কিছু চিন্তা করতেন যে আজকে ওনাকে নিয়ে এইভাবে জঘন্য রাজনীতি করা হচ্ছে। আসামে 30 থেকে 33% বাঙালি জনসাধারণ, বাঙালি জনগোষ্ঠীর মানুষ। আমরা যদি দেখি তাহলে দেখা যাবে যে শঙ্করদেব কলাক্ষেত্রে বিভিন্ন জাতিগোষ্ঠীর, বিভিন্ন সম্প্রদায়ের কৃষ্টি কালচারকে প্রিজার্ভ করা হয়েছে। এখন 30 থেকে 33% যেখানে মানুষ, যে জনগোষ্ঠীর মানুষ, সেই জনগোষ্ঠীর কৃষ্টি সংস্কৃতিকে কেন প্রিজার্ভ করা হবে না, বা না করার কারণটা কি, সেটাই প্রশ্ন করেছিলাম। মিয়া আৰু বাঙালী মিউজিয়ামক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে মিয়া কোনো সাংস্কৃতিক বা ভাষিক পৰিচয় নহয় বুলি মন্তব্য বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰৰ। যিহেতু মিয়া বুলি কোনো সংস্কৃতি নাই, সেয়েহে কলাক্ষেত্ৰত মিয়া মিউজিয়াম দাবী কৰাটো আৱশ্যক নহয় বুলি মন্তব্য কৰিছে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে। আনহাতে বাঙালী মিউজিয়ামৰ দাবী কৰা কমলাক্ষ দেৱপুৰ কাষ্টৰ দাবীক নৎসাত কৰে আমিনুল হক লস্কৰে। মুসলমানৰ কলা সংস্কৃতি নমাজ, রোজা, জকাত, হজ এইটো রাখার কোনো বস্তু নাই। এইটো না রাখার বস্তুটো আমার মুসলমানের। এর কারণে মুসলমানের কোনো কলা সংস্কৃতি নাই, কি রাখিব? কিন্তু মিয়াদ শব্দটো যদি অকল চৰৰ মানুহে মিয়া বুলি তাক কয়, এইটো আমি নাজানো। মিয়া চৰৰ মানুহবিলাকৰ কোনো বেলেগ কলা সংস্কৃতি আছে বুলি নাজানো। মিয়া শব্দটোৰ অপব্যাখ্যা কৰিব নালাগে। মিয়া শব্দটোৰ অৰ্থটো হ'ল খুব ভাল, কিন্তু মিয়াটো বেলেগ এটা চৰ চাপৰি অঞ্চলৰ মানুহৰ কাৰণে মিয়া হৈ গৈছে। এইটো আমাৰ কাৰণে অলপ লজ্জাজনক, কাৰণ আমাৰ মানুহবিলাক প্ৰতিষ্ঠিত মানুহবিলাকক আমি মিয়া কওঁ। যেমন আমাৰ শিলচৰৰ প্ৰতিষ্ঠিত মানুহ আছিলে। এইটো চাওক, ইলেকশ্যন আহি আছে, কোন কমিটিৰ নেতা হ'ব বিচাৰিছে। নেতা হোৱাৰ কাৰণে এইটো বেলেগ একো নাই। বাঙালী সমাজৰ নেতা হোৱাৰ কাৰণে কমলাক্ষ দেৱে এইটো কৈছে বাঙালী মিউজিয়াম হ'ব লাগে। আৰু শংকৰদেৱ কলাক্ষেত্ৰতো সিহঁতৰ 10 বছৰ 15 বছৰ আছিলে। বাঙালী মিউজিয়াম কৰিব লগা হ'লে তেতিয়া কৰিব লাগিছিলে, যেতিয়া তৰুণ গগৈ চৰকাৰ আছিলে আৰু কমলাক্ষ দেৱ MLA আছিলে, তেতিয়া কৰিব লাগিছিলে। এইটো অকল বাঙালী সমাজৰ নেতা হোৱাৰ কাৰণে এইটো এটা দুখ একো নাই। এইটোতো কেতিয়াও কমলাক্ষ দেৱ বাঙালী লিডাৰ হ'ব নোৱাৰে। আৰু ইতিমধ্যে জনাইছো যে কোভিড সৃষ্টি পৰিস্থিতিৰ মাজতে আজিৰ পৰা ৰাজ্যৰ খোল খাব বিদ্যালয়সমূহ। কোভিড প্ৰটকল মানি 6ষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ হ'ব পাঠদানসমূহ আৰু 8 মাহৰ বিৰতিৰ অন্তত আজিৰ পৰা খোল খাব ৰাজ্যৰ শিক্ষানুষ্ঠান। কিন্তু বন্ধ থাকিব প্ৰাক প্ৰাথমিকৰ পৰা 5ম শ্ৰেণীলৈকে পাঠদান। কোভিড প্ৰটকল মানি বিদ্যালয় খুলিব এতিয়া সাজু হৈছে বিদ্যালয় কৰ্তৃপক্ষ। 6ষ্ঠ, 8ম, 10ম আৰু 12ম শ্ৰেণীৰ পাঠদান ইতিমধ্যে সোম, বুধ আৰু শুকুৰবাৰে হ'ব। আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দেখুওৱা বিদ্যালয়সমূহ কেনেদৰে সাজু হৈছে। গুৱাহাটী মহানগৰীত থাকিব হীৰক, আমাৰ সৈতে থাকিব হীৰক, আৰু ইফালে যোৰহাটৰ পৰা আমাৰ সৈতে গৌতম থাকিব। আমি প্ৰথমতে হীৰকৰ কাষলৈ গৈছো। হীৰক, আপুনি জনা কেনেদৰে সাজু হৈছে মহানগৰ বিদ্যালয়সমূহ আজিৰ পৰা পাঠদান যিহেতু আৰম্ভ হ'ব? হৰস্মিতা, কোভিডসৃষ্ট পৰিৱেশৰ বাবে যিহেতু বিগত 8টা মাহে বন্ধ হৈ আছিলে বিদ্যালয় মহাবিদ্যালয়সমূহ, আৰু যিহেতু আজিৰ পৰা বিদ্যালয়সমূহ আৰু মহাবিদ্যালয়সমূহ খোল খাইছে, কিন্তু খোল খাইছে যদিও আজি ক'ব বিচাৰিম যে যিহেতু নিয়মিতভাৱে পাঠদান আৰম্ভ হৈছে, আৰু কিয়নো 9ম শ্ৰেণীৰ পৰা যিহেতু পূৰ্বতে 50% ছাত্ৰ ছাত্ৰীলৈ পাঠদান আৰম্ভ হৈছিল, আৰু এই মুহূৰ্তত যিহেতু মই গোপাল বড়ো উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত আছোঁ, আৰু দেখিব পাইছে যে যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে সেই শিক্ষক শিক্ষয়িত্ৰীসকল সাজু হৈছে। যিসকল ছাত্ৰ ছাত্ৰী আহিছে সেই ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে স্কেনিং কৰা হৈছে, টেম্পাৰেচাৰ চেক কৰা হৈছে, চেনিটাইজেশ্যন কৰা হৈছে, হাত ধোৱা ব্যৱস্থা কৰা হৈছে, আৰু তাৰপিছত তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। আৰু মই ক'ব বিচাৰিম যে যিহেতু আজিৰ পৰা যি বিদ্যালয় নিয়মিত পাঠদান আৰম্ভ হ'ব, আৰু 2টা বেলাকৈ পাঠদান আৰম্ভ হ'ব। প্ৰথমতে 8:30 বজাৰ পৰা 12:30 বজালৈ হ'ব, আৰু 1 ঘণ্টা তেওঁলোকক বিৰতি দিয়া হ'ব। আৰু তাৰপিছত অন্যটো যিটো বেটছ আহিব সেই বেটছটো 1:30 পৰা 4:30লৈকে আৰম্ভ হ'ব। যিহেতু দেখিছে তেওঁলোকৰ যি প্ৰমাণপত্ৰ সেই NOC বা প্ৰমাণপত্ৰ দিয়াৰ পিছতে তেওঁলোকৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। আৰু ক'ব বিচাৰিম যে যিহেতু বিশ্ববিদ্যালয় বা কেনেদৰে খুলিব সেইবোৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ নিৰ্ধাৰণ কৰিব, কিন্তু মহাবিদ্যালয়ৰ ক্ষেত্ৰত যিবোৰ হোষ্টেল আছে সেই হোষ্টেলসমূহ বন্ধ থাকিব, কিয়নো এমাহৰ পিছতে হোষ্টেলসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী দূৰণি ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে তেওঁলোকে ওচৰৰ যি মহাবিদ্যালয় আছে বা তেওঁলোকৰ তাতে পাঠদান কৰিব পাৰিব বা শিক্ষা ল'ব পাৰিব। আৰু এই মুহূৰ্তত যিহেতু মই গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত আছোঁ, আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ সৈতে মই প্ৰথমে জানিব বিচাৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ,
আজিৰ পৰা যিহেতু 8 মাহৰ পিছত স্কুল খুলিছে কেনেদৰে আপোনালোকে ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে চৰকাৰে যিবোৰ প্ৰট'কল দিছে সেই নিয়মমতে মানি আমি কামবোৰ কৰি আছোঁ আজি প্ৰথম দিনটো অকণমান মানে ল'ৰা ছোৱালী আহিছে হয়তো দ্বিতীয় দিনৰ পৰা বেছিকৈ উপস্থিত থাকিব NOC চোৱা হৈছে নেকি হয় NOC চোৱা হৈছে NOC যিসকল ছাত্ৰ ছাত্ৰী আনিব তেওঁলোককহে আমি ক্লাছ কৰিবলৈ দিম দুটা বেলা পাঠদান হ'ব আপোনালোকৰ নিশ্চয় বিদ্যালয়ৰ পৰা এয়া হীৰকৰ পোনপটীয়া সম্প্ৰচাৰ হীৰক আপুনি লাইনত থাকিব আমি পুনৰ আহিম আপোনাৰ কাষলৈ এই মুহূৰ্তত যোৰহাটলৈ গৈছোঁ গৌতম আছে আমাৰ সৈতে গৌতম আপোনাৰ কাষলৈ আহিছোঁ ৰাজ্য বিদ্যালয়সমূহ আজিৰ পৰা খোল খাব যোৰহাটত কেনে পৰিৱেশ কেনেদৰে সাজু হৈছে বিদ্যালয় কৰ্তৃপক্ষ হয় নিশ্চয়কৈ ৰশ্মিতা দীৰ্ঘদিনৰ মূৰত প্ৰায় 7 মাহৰ বিৰতিৰ অন্তত প্ৰাণ পাই উঠিছে বিদ্যালয়সমূহে মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট বহুমুখী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু আমি দেখুৱাইছোঁ যে বৰ্তমান যি ষষ্ঠ অষ্টম দশম আৰু দ্বাদশ শ্ৰেণীৰ যি পাঠদান আজিৰ পৰা আৰম্ভ হৈছে পুৱা 8 বজাৰ পৰা আমি দেখুৱাইছোঁ যে এই মুহূৰ্তত এনেধৰণে বিদ্যালয়খনৰ শ্ৰেণীকোঠাসমূহত যি ক'ভিড প্ৰট'কল মানি যি SOP চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে সেয়া মানি ইতিমধ্যে পাঠদান আৰম্ভ হৈছে যিসকল শিক্ষক শিক্ষয়িত্ৰীসকল ইতিমধ্যে আহি 8 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হৈছেহি আৰু চৰকাৰৰ গাইডলাইন অনুসৰি সমগ্ৰ বিদ্যালয়খন শ্ৰেণীকোঠাসমূহ ইতিমধ্যে চেনিটাইজ কৰা হৈছে আৰু আমি দেখুৱাইছোঁ যে বহু সংখ্যক ছাত্ৰী বিদ্যালয়লৈ আহিছে আমি ছাত্ৰীসকলৰ মতামত গ্ৰহণ কৰিছিলোঁ তেতিয়া আমাক তেওঁলোকে কৈছিলে তেওঁলোকে বহু ভাল পাইছে যে দীৰ্ঘদিনৰ অন্তত তেওঁলোকে ব্যাকুল হৈ আছিলে বিদ্যালয়লৈ আহিবৰ বাবে আৰু আজি তেওঁলোকে বিদ্যালয়লৈ আহিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে শিক্ষয়িত্ৰীয়ে পাঠদান কৰি আছে শিক্ষয়িত্ৰীসকল বিশেষকৈ 8 বজাৰ পূৰ্বে তেওঁলোকে বিদ্যালয়ত উপস্থিত হ'ব লগা হৈছে আৰু 7 মাহৰ অন্তত সেই যি পূৰ্বৰ যি পৰিৱেশ আছিলে বিদ্যালয়খনৰ মুখৰিত হৈ থাকে সেই পৰিৱেশ যেন কিছু হ'লেও আজি আমি ইয়াতে দেখিবলৈ পাইছোঁ কেৱল এখন বিদ্যালয় নহয় যোৰহাটৰ প্ৰায়বোৰ বিদ্যালয়তে আজি এনেধৰণৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু যি বিদ্যালয় কৰ্তৃপক্ষ আছে ৰশ্মিতা আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে চৰকাৰৰ যি নীতি নিৰ্দেশনা সেইসমূহ মানি তেওঁলোকে সাজু হৈছিলে পাঠদানৰ বাবে 7 মাহৰ বিৰতি মই পুনৰ কৈছোঁ যে আৰু বিশেষকৈ যোৰহাটত যিসমূহ বিদ্যালয়ত চৰকাৰে COVID-19ৰ বাবে যি টেষ্টিং চেণ্টাৰ স্থাপন কৰিছিলে এই বিদ্যালয়খনো তেনে এখন বিদ্যালয় আছিলে য'ত ক'ভিডৰ পৰীক্ষা কৰা হৈছিলে তাৰ বাবে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ মাজত কিছু শংকা আছিলে যে ইয়াত সংক্ৰমণৰ সম্ভাৱনা আছে নেকি কিন্তু বিদ্যালয় কৰ্তৃপক্ষই সেইটো নিশ্চিত কৰিছিলে যে তেনে সম্ভাৱনা নাই কিয়নো ইয়াত বহুবাৰ চেনিটাইজ কৰা হৈছে আৰু আন বিদ্যালয়তকৈও এই বিদ্যালয়খন অধিক সুৰক্ষিত বুলি যেতিয়া তেওঁলোকে কয় তেতিয়া অভিভাৱকসকল সেই কথাত যোৰহাটৰ পৰা গৌতমে দেখুৱাই আছে এয়া যোৰহাটৰ বিদ্যালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ য'ত ইতিমধ্যে পাঠদানসমূহ যোৰহাটত 8 বজাৰ পৰাই আৰম্ভ হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে ৰাজ্য বিদ্যালয়সমূহ আজিৰ পৰা খোল খাব সপ্তাহৰ 3টা দিন এনেদৰে শ্ৰেণীসমূহ বিভক্ত কৰি দিয়া হৈছে দ্বাদশ ষষ্ঠ অষ্টম দশম এনেদৰে ধাৰ্য কৰি দিয়া হৈছে সোম বুধ আৰু শুকুৰবাৰ লগতে সপ্তম নৱম একাদশৰ পাঠদান মঙল বৃহস্পতি আৰু শনিবাৰে ধাৰ্য কৰি দিছে চৰকাৰে আৰু এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ খবৰ আমি লৈ আহিম আপোনালোকৰ আগলৈ কিন্তু তাৰ বাবে লৈছোঁ এটি বাণিজ্যিক বিৰতি